ওম সাই ৰাম। জীৱনত বহুতো ঘাত প্ৰতিঘাত দুখ বেদনা কষ্ট যন্ত্ৰণা বহুত পাৰ কৰিলোঁ। ভগৱানৰ আশীৰ্বাদত এতিয়ালৈ কুশল মংগলেৰে আছোঁ আৰু থকা দিনকেইটাও কুশল মংগলেৰে পাৰ হ'ব বুলি। নমস্কাৰ, মোৰ অভিজ্ঞতা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই মই আপোনালোকৰ লগত মোৰ অভিজ্ঞতাৰ বিষয়ে কেইটামান কথা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মানুহক সন্তুষ্ট কৰাৰ বহুত টান। মানুহক আ বুলি ক'লেও মাৰিব আপোনাক, মানুহে কাঁ বুলি ক'লেও আপোনাক মাৰিব। আপুনি যিমানেই গাখীৰৰ দৰে শুদ্ধ নহয় কিয় আপোনাক কিবা এষাৰ ক'বই। আপোনাক যদি বেয়া পায় আপোনাক বদনাম দিবৰ কাৰণে যিকোনো কিবা এটা কৰি হ'লেও আপোনাক বদনাম এটা দিবই, আপুনি যিমানেই ভাল নহওক কিয়। আপুনি ঘৰৰ ভিতৰত সোমাই বা আপোনাৰ ল'ৰাটোৱে ঘৰৰ ভিতৰত সোমাই কি কৰিছে কি নকৰিছে আনৰ বেছি তাত চকু বেছি গুৰুত্ব, আনে বেছি কষ্ট পাই আছে তাৰ কাৰণে। আৰে আনৰ ঘৰত কি হৈছে নহৈছে সেইটো চাই থকাতকৈ কোনে কি কৰিছে নকৰিছে, আনৰ ল'ৰাটোৱে কিয় ঘৰৰ ভিতৰত সোমাই আছে সেইবোৰ চাই থকাতকৈ নিজৰ কামত ব্যস্ত হোৱা, নিজৰ ঘৰখন ভাল হ'ব, নিজৰ ল'ৰা ছোৱালী ভাল হ'ব, নিজৰ স্বাস্থ্য ভাল হ'ব, টোপনি ভাল হ'ব আৰু ভগৱানে আপোনাক সহায় কৰিব, আশীৰ্বাদ কৰিব। আনৰ কি হৈছে নহৈছে, ল'ৰাটোৱে কিয় ঘৰৰ ভিতৰত সোমাই থাকে, সিহঁতৰ ঘৰখন কেনেকৈ চলিছে একো দেখোন দেখাত নাই, কি খাইছে ইমান ধুনীয়াকৈ পিন্ধি উৰি ফুৰিছে চাকিছে, ঘৰখন ইমান ধুনীয়াকৈ চলি আছে কেনেকৈ, ইমানবোৰ লোকৰ কথা ভাবি থাকিবলৈ কোনো দৰকাৰ নাই, নিজৰ কথা ভাবক আপোনালোকে। আজি মোৰ ল'ৰাটোৱে ঘৰৰ ভিতৰত সোমাই কিজানি ভাল কামতে সময়খিনি খেদাই আছে, ভাল কামতে সময়খিনি ব্যৱহাৰ কৰি আছে, সেইটো কথা নাভাবি এনেকুৱা মাকে ঘৰৰ ভিতৰত ল'ৰাটো সোমোৱাই থৈ দিছে। কথা সেইটো নহয়, কথা ভাবিলে ভালকৈ ভাবিব লাগে, কিজানি ভাল কামতে সময়খিনি ব্যস্ত কৰি আছে, ব্যৱহাৰ কৰি আছে। যেতিয়া ল'ৰাটো ওলাই ঘূৰি ফুৰিব, বেয়া কামত ব্যস্ত হৈ যাব, তেতিয়া বহুত ভাল পাব হাঁহিবলৈ। ল'ৰাটো বেয়া হ'ল ভালেই হ'ল, মদে ভাঙে খাই পৰি আছে, বেমাৰী হ'ল, মৰিব, সেইটো কেইদিন জীয়াই থাকিব, সেইবোৰ কথা আলোচনা কৰিবলৈ আকৌ সময় অলপ পাই যাব, ভাল সুবিধা এটা পাই যাব। আৰু কিছুমান মানুহ আছে স্বাৰ্থপৰ, স্বাৰ্থত থাকি পেলাই সেই মানুহবোৰকে আকৌ ভাল পাই আহি সেই মানুহবোৰৰ লগত আহি সেই মানুহবোৰৰ ঘৰত বহি একেলগে সেই কথাটো পাতি খুব আনন্দ পালে, খুব মজা পালে আৰু তাৰ লগতে অকণমান চাহো খাবলৈ পালে, নহয়নে? আপোনালোকৰ লগত যদি এনেকুৱা হৈছে বা আপোনালোকৰ ওচৰে পাজৰে তেনেকুৱা যদি কিবা সমস্যা কিবা হৈ আছে আপোনালোকেও মোক শ্বেয়াৰ কৰিবচোন, ভাল লাগিব। মোৰ এই অভিজ্ঞতাৰ ফালৰ পৰা মই এইখিনি শ্বেয়াৰ কৰিলোঁ। যদি ক'ৰবাত কিবা কথা কওঁতে ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব। মোৰ ভিডিঅ'টো চাই ভাল পাইছে যদি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।